ধৰ্মান্তকৰণক লৈ মেৰাপানী সীমান্তত তীব্ৰ বিবাদ দুটা ফৈদত বিভক্ত মেৰাপানীৰ বেনেডিক্ট পথাৰবাসী মিছনাৰীয়ে প্ৰলোভনেৰে ধৰ্মান্তৰিত কৰাৰ অভিযোগ ধৰ্মান্তকৰণত জড়িতৰ বিৰুদ্ধে মেৰাপানী থানাত এজাহাৰ ধৰ্মান্তকৰণৰ প্ৰসংগত তীব্ৰ বিবাদৰ সৃষ্টি হৈছে মেৰাপানী সীমান্তৰ এখন ভিতৰুৱা গাঁৱত খ্ৰীষ্টিয়ান মিছনাৰীয়ে সৰ্বসাধাৰণ লোকক প্ৰলোভনেৰে ধৰ্মান্তৰিত কৰাৰ অভিযোগ তুলি দুটা ফৈদত বিভক্ত হৈছে মেৰাপানীৰ বেনেডিক্ট পথাৰ গাঁৱৰ ৰাইজ অভিযোগ অনুসৰি বেনেডিক্ট পথাৰ গাঁৱত হিন্দু ধৰ্মাৱলম্বী লোকসকলক খ্ৰীষ্টান ধৰ্ম ল'বলৈ বিভিন্ন ধৰণৰ প্ৰলোভন দিছে একাংশ মিছনাৰীয়ে শেহতীয়াকৈ গাঁওখনৰ মানুহ কেৰকেটা নামৰ লোকজনৰ পৰিয়ালটোৱে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাক লৈ জাঙুৰ খাই উঠিছে গাঁওবাসী প্ৰকৃততে মানুহ কেৰকেটাৰ অসুখ ভাল কৰাৰ অজুহাত লৈ খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰে ছজনকৈ লোকক আৰু ইতিমধ্যে সন্দৰ্ভত ৰাইজে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি পৰিয়ালটোক জবাবদিহি কৰাৰ লগতে মিছনাৰী কাৰ্যক চোকা সমালোচনা কৰিছে প্ৰথমটো হিন্দু ধৰ্ম জন্মগত হিন্দু ধৰ্ম হয় আমি ককাই ভাই সবে হিন্দু ধৰ্মই জন্মগতে হিন্দু ধৰ্ম হয় আৰু যি নেকি তাৰ মাজত দুষ্ট চক্ৰই ক'ব লাগিব তো দুষ্ট চক্ৰই সোমাই আমাৰ যিটো নেকি সমাজখন আমাৰ বহুত কটকটীয়াই আছে প্ৰত্যেক মাহে আমাৰ 1 তাৰিখে আমাৰ মিটিং হয় তাৰ মাজেদি মানে যিটো নেকি খ্ৰীষ্টান ধৰ্মৰ দুষ্টকাৰীয়ে আহি আমাৰ যি নেকি নিজৰ দাদা ভাইক ভেদিলি কৰি গুচি গ'ল তো সেইটোৱেই এতিয়া সাধাৰণ সভা অনুষ্ঠিত কৰিছিলোঁ এই সভাত আৰু হুতপোচত যিটো নেকি কৈছে বেমাৰৰ কাৰণে যেনিবা প্ৰাৰ্থনা আৰু ঝাৰফুক কৰি ভাল হৈছে বুলি কৈছে তো ভাল পাইছোঁ বুলি কৈছে আৰু ভাল পোৱাত মই ধৰ্মটো চেঞ্জ কৰিছোঁ বুলি কৈছে ইপিনে এই ঘটনাই অসম নাগালেণ্ড সীমান্তৰ অঞ্চলটোত সাম্প্ৰদায়িক সম্প্ৰীতিত ব্যাঘাত জন্মোৱাৰ আশংকা প্ৰকাশ কৰিছে একাংশ ৰাইজে তাত ফ্ৰীকে ট্ৰিটমেণ্ট কৰিবলৈ গৈ সিহঁতক প্ৰাৰ্থনা কৰাৰ পিছত যেতিয়া বেমাৰটো ভাল হয় অলপ আৰোগ্য হোৱাৰ পিছত কয় যে তহঁতৰ আমি ইয়াত প্ৰাৰ্থনা কৰাৰ কাৰণে তহঁতৰ বেমাৰটো ভাল হ'ল তহঁতে এতিয়া আমাৰ ধৰ্মলৈ আহিব লাগে ঠিক তেনেকৈ প্ৰেছাৰাইজ কৰি পেলাই সিহঁতৰ এই মানুহখিনিক মানে সাধাৰণ মানুহখিনিক সিহঁতৰ ফালে টানি লৈ যায় তো এই বস্তুটোৱে আমাৰ গাঁৱত সাধাৰণ ৰাইজৰ মাজত বহুত ডাঙৰ মানে হেৰি ঘটাইছে মানে এইটো অশান্তি সৃষ্টি হ'বলৈও আছে এই বস্তুটোক লৈ পেলাই উল্লেখ্য যে বেনেডিক্ট পথাৰ গাঁৱৰ একাংশ ৰাইজে আজি ধৰ্মান্তকৰণৰ লগত জড়িত 6 জন লোকৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে আৰু আমি বিচাৰোঁ তেনেকুৱা মিছা প্ৰলোভন দি পেলাই যেনেকৈ নহওক বেলেগ যোন ধৰ্মৰ জাতিৰ মানুহে নহওক এইবিলাক মিঠা প্ৰলোভন দি সাধাৰণ মানুহক ঠগিব নালাগে যে সেইবিলাক নহওক আৰু যিয়ে তেনেকুৱা কৰাইছে তেখেতলোকৰ ওচৰত মানে আমাৰ প্ৰশাসনে উচিত এটা সিদ্ধান্ত লৈ পেলাই তেখেতলোকক মানে তদন্তৰ আওতালৈ টানি লৈ আহিব লাগে মেৰাপানীৰ পৰা ৱাহিদুৰ ৰহমান ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা